দেখি খেপিলন্ত চক্ৰ হৰিয়া তিৰাগী ভস্ম ভৈল ব্ৰহ্মাস্ত্ৰ চক্ৰতে লাগি উত্তৰা দেখন্ত অস্ত্ৰ আখেলো হাময় গৰ্ভৰ বিনাশ হেতু ভৈলায় ভয় এৰাম দিলন্ত লৱৰ আতি বিহবল ভাবে ত্ৰাহি ত্ৰাহি কৃষ্ণ বুলি পৰিল পাৱে খেদিয়াকে কিবা অস্ত্ৰ গোট মোক প্ৰতি কৰা পৰিত্ৰাণ বন্ধু মাধৱ সম্প্ৰতি হেৰাম হেৰাই আখি পাইলে মোক দুৰন্ত মৰণে অভয় চৰণে প্ৰভু পখিলো শৰণে অগতিৰ গতি মোক কৰা পৰিত্ৰাণ তুমি বিনে ৰাখন্তানে দেখো নাথয়া সবাৰো শ্ৰীচৰণত পুনশ্চবাৰ ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে। ইতিমধ্যে পদবন্ধে আমাক দৰ্শন কৰাইছে যে পৰীক্ষিত ৰূপী জীৱ আত্মাই কেনেকৈ মনুষ্য শৰীৰত প্ৰৱেশ কৰি মাতৃগৰ্ভৰ পৰা আহি এই পৃথিৱীত অৱস্থান কৰি জীৱৰ মংগল কৰ্ম আগবঢ়াবলৈ যাওঁতে কেনেকৈ নিজৰ অমংগল হ'ল, এই সমস্তখিনি কথা প্ৰকাশ কৰিছে পৰীক্ষিতৰ জন্ম ৰহস্য দুলৰী চন্দ্ৰভাগীৰ মাধ্যমেৰে। যে ভগৱন্ত পুৰুষৰ যি দৰ্শন যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতাং ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। হে অৰ্জুন, দুষ্টক দমন সন্তক পালন দুষ্কৃতি বিনাশ সংস্কৃতি ৰক্ষা অধৰ্মক বিনাশ কৰি ধৰ্মক পুনৰ সংস্থাপন কৰাই মোৰ মূল উদ্দেশ্য। আৰু এই তিনি উদ্দেশ্যক আগত ৰাখি ভগৱন্ত পুৰুষে ধৰাধামত অৱতাৰ ধাৰণ কৰে আৰু দ্বাপৰ যুগত কুৰুক্ষেত্ৰ যুদ্ধৰ সফল পৰিসমাপ্তিৰ অন্তত যেতিয়া দৈপ্যায়ন হ্ৰদৰ পাৰত ভীমৰ গদাৰ কোবত দুৰ্যোধনৰ উৰুভংগ হৈ পৰি আছিল, তেতিয়াই অশ্বত্থমা আৰু কৃতবৰ্মা দুইজনাই গৈ দুৰ্যোধনৰ আগত সেৱা নিবেদন কৰিছিল।
হে যুৱৰাজ, আমি তোমাক আগতেই কৈছিলোঁ আমাক সেনাপতি পদত অধিষ্ঠিত কৰা, কিন্তু তুমি কুচক্ৰান্তৰ বলি হৈ আমাক তুমি সেনাপতি পদৰ পৰা বিৰত ৰাখিলা। সেইকাৰণে তোমাৰ আজি এই বিপৰ্যয় হ'ল। তেতিয়া উৰুভংগ দুৰ্যোধনে প্ৰকাশ কৰিছিলে, এতিয়াও দুৰ্যোধন জীয়াই আছে। গতিকে এতিয়াও মই নিৰ্দেশ দিছোঁ, তুমি সেনাপতি হোৱা আৰু মোক এই ভাৰত যুদ্ধত জয়ী কৰোৱা। এই আজ্ঞা পাই অশ্বত্থামাই ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ পাণ্ডৱ শিবিৰত প্ৰৱেশ কৰিলে আৰু পাণ্ডৱ শিবিৰত প্ৰৱেশ কৰি দ্ৰৌপদীৰ 5জন পুত্ৰই শুই আছিল আৰু শুই থকা অৱস্থাত কৌৰৱ ৰাজাৰ প্ৰীতি সাধু বুলি অশ্বত্থামা মহামানী পাঞ্চালীৰ পঞ্চ পুত্ৰৰ শিৰক কাটিয়া যোগাইলা আনি। দ্ৰৌপদীৰ শুই থকা 5জন পুত্ৰক শিৰচ্ছেদ কৰিলে দুৰ্যোধনৰ মন ভাল লগাবৰ বাবে। ৰাম বংশছেদ দেখি দুখে দুৰ্যোধনে দ্ৰোণীক পাৰিলা গালি কদৰ্থি মাৰিবে মোক ভীমে বুলি মৰিলা মাথা আস্ফালি। দুৰ্যোধনৰ আগত যেতিয়া মূৰকেইটা আনি দিলেগৈ, তেতিয়া দুৰ্যোধনে মূৰকেইটা চুই চাই গম পাই গ'ল যে কেইটা ভীম, অৰ্জুন, যুধিষ্ঠিৰ, নকুল, সহদেৱৰ মূৰ নহয়। বুজি পালে দ্ৰৌপদীৰ পুত্ৰ। গতিকে দুখত মৰ্মাহত হ'ল দুৰ্যোধন। ধিক্কাৰ দিছে নিজকে যে মই কিয় এইটোক একেবাৰে শেষ মুহূৰ্তত সেনাপতি পাতিলোঁ। ইমান দিনে যে সেনাপতি পদত অধিষ্ঠিত নকৰিলোঁ, বৰ ভাল আছিলে। এতিয়া সেনাপতি পাতি কৌৰৱ বংশটো ধ্বংস হ'লেই, আৰু উত্তৰাধিকাৰী সূত্ৰে যি দ্ৰৌপদীৰ 5জন পুত্ৰ আছিল, সেই 5জন পুত্ৰৰো ইতিমধ্যে নাশ হ'ল। অৰ্থাৎ পাণ্ডৱ বা কৌৰৱ বংশ সমূল অংশে ধ্বংস হ'ল। তাকে ধিক্কাৰ দিছে নিজৰ জীৱনক। আৰু অন্য হাতেদি অশ্বত্থামাই যেতিয়া বুজি পাই গ'ল এয়া পঞ্চপাণ্ডৱ নহয়, তেতিয়া অশ্বত্থামাৰো মনত ভয় সোমাই গ'ল যে ৰাতিপুৱাল মাত্ৰ ভীম, অৰ্জুন, যুধিষ্ঠিৰ, নকুল, সহদেৱে আহি মোক কি কৰে ঠিক নাই। গতিকে মই দুৰ্যোধনৰ কাষৰ পৰা অনতি পলমে নিৰ্দিষ্ট স্থানলৈ পলাই যোৱাই অতীৱ যুগুত, এই ভাবি পলাবলৈ ধৰিলে। আৰু অন্য হাতেদি পাণ্ডৱৰ শিবিৰত ক্ৰন্দনৰ ৰোল উঠিছে। শুনিয়া দ্ৰৌপদী পুত্ৰ পাঞ্চগুটি কাটিলা দ্ৰোণী নিদ্ৰাত শোকে নুহি থিৰ হিয়া দুই চিৰ ভৈলা যেন বৰ্জপাত। এই খবৰটো যেতিয়া দ্ৰৌপদীয়ে পাই গ'ল, তেতিয়া মাতৃ দ্ৰৌপদী হিয়া ভাগি গ'ল, যেন ব্ৰজপাতহে পৰিলে। কান্দিবলৈ লাগিল। আৰু সেই কান্দোন, সেই বিলাপ শুনি অৰ্জুন, ভীম, নকুল, সহদেৱ, যুধিষ্ঠিৰ সহিতে সমস্তজনাই সেই স্থানত আহি উপস্থিত হ'ল। আৰু পৰিস্থিতি বুজি পাই কৃষ্ণৰ নিৰ্দেশ মৰ্মে অশ্বত্থামাৰে কৰ্ম হ'ব বুলি জানি বুজি অশ্বত্থামাক বিচাৰি গ'ল। আৰু অশ্বত্থামাৰ লগত যুদ্ধ হ'ল। অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছে আৰু অৰ্জুনেও কৃষ্ণৰ নিৰ্দেশত ব্ৰহ্মাস্ত্ৰক
বাধা দিবৰ বাবে ব্ৰহ্মহায়ক অস্ত্ৰ নিক্ষেপ কৰিছে। কিন্তু সমস্ত ভূমণ্ডল লোকালোক ধ্বংসৰ গৰাহত পৰাৰ উমান পাই অৰ্জুনে ভগৱন্তৰ নিৰ্দেশত ব্ৰহ্মহায়ক অস্ত্ৰ পুনৰ সম্বৰণ কৰিলে। কিন্তু পিতৃ দ্ৰোণাচাৰ্যৰ পৰা পুত্ৰ অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰা মন্ত্ৰটোহে যিহেতু জানিছিল, সম্বৰণ কৰা মন্ত্ৰটো জনা নাছিল, সেইকাৰণে অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ সম্বৰণ কৰিব নোৱাৰিলে। আৰু সেই সময়তো দুষ্ট বুদ্ধিৰ উদয় হোৱাৰ কাৰণে অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰৰ গতিপথ সলনি কৰিলে। আৰু গতিপথ কি সলনি কৰিলে, কোনফালে সলনি কৰিলে, যে মোকতো তোমালোকে মাৰিবাই, মইতো মৰিমেই, গতিকে তোমৰা হ'বৰ একেবাৰে শেষ বংশ অভিমন্যুৰ পত্নী উত্তৰাৰ গৰ্ভত যি ভ্ৰূণ ৰৈ গ'ল, সেই ভ্ৰূণো নাশ হওক বুলি উত্তৰাৰ গৰ্ভ নাশৰ বাবে ব্ৰহ্মাস্ত্ৰৰ গতিপথ সলনি কৰি দিলে। অৰ্জুনৰ বিপৰীতে উত্তৰাৰ গৰ্ভলৈ নিক্ষেপ কৰিলে। আৰু বৰ্তমান পদবন্ধে সেইখিনি কথাকে কৈ আছে যে উত্তৰাই ব্ৰহ্মাস্ত্ৰৰ আঘাতত মৃত পাই হোৱা দেখি ভক্তৰ ৰক্ষাৰ অৰ্থে ভগৱন্ত কৃষ্ণ তত্ত্বই অংগুষ্ঠ প্ৰমাণ হৈ, অৰ্থাৎ বুঢ়া আঙুলিটোৰ সমান সৰু হৈ উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি কৌমদকী গদাৰে ব্ৰহ্মাস্ত্ৰক নাশ কৰি গৰ্ভস্থ সন্তানক ৰক্ষা কৰিলে। আৰু গৰ্ভতেই যিহেতু শংখ চক্ৰ গদা পদ্ম বিষ্ণুৰ 4 অস্ত্ৰধাৰী ৰূপটো দৰ্শন পালে, সেইকাৰণে প্ৰথম নাম হ'ল বিষ্ণুৰাত। পৰীক্ষিতৰ প্ৰথম নামটো হ'ল বিষ্ণুৰাত। আৰু গৰ্ভতেই যিহেতু ভগৱন্তই পৰীক্ষা কৰিছিল, সেইকাৰণে বিষ্ণুৰাতৰ অন্য এটি নাম হ'ল পৰীক্ষিত। আৰু এনেকৈ ভাগৱতে আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে যে সেই অপৰাধৰ শাস্তিৰ বাবে ভীম অৰ্জুনে অশ্বত্থামাক হাতে গলে বান্ধি, হাতে ভৰিয়ে বান্ধি প্ৰাণে মাৰিবলৈ কৃষ্ণৰ নিৰ্দেশ পাইছিল যদিও প্ৰাণে নামাৰিলে। প্ৰাণে নামাৰি কি কৰিলে, দ্ৰৌপদীৰ ওচৰত আনি অশ্বত্থামাক চমজাই দিলে। আৰু দ্ৰৌপদীৰ ওচৰত চমজাই দিয়াৰ লগে লগে দ্ৰৌপদীয়ে কি কৰিছে, ৰাম মৃতক পুত্ৰক সুমৰি কান্দন্তে আচন্ত দ্ৰুপদ জীও। নিজৰ পুত্ৰকেইটিৰ মৃত্যু দেখি শোকত ভাগি পৰি দ্ৰুপদ ৰজাৰ কন্যা দ্ৰৌপদীয়ে হিয়া ঢাকুৰি ঢাকুৰি কান্দি থকা অৱস্থাতে যেতিয়া গৌতমী আৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাক আনি হাতে ভৰিয়ে বান্ধি দ্ৰৌপদীৰ সন্মুখত ধুপুচকে আনি পেলাই দিলে, তেতিয়া দ্ৰৌপদীয়ে কি কৰিছে, মৃতক পুত্ৰক সুমৰি কান্দন্ত আচন্ত দ্ৰুপদ জীও। গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰিক্ষ ভৈলা জীও। দ্ৰৌপদীৰ আৰু বেছি দুখ লাগি গ'ল যে ইতিমধ্যে মোৰ পুত্ৰকেইটাৰ মৃত্যু হৈছে, কিন্তু অশ্বত্থামাক আনি এনেকুৱা এটা অৱস্থাত দ্ৰৌপদীৰ আগত পেলাই দিলে যে নিজৰ সন্তানকেইটিৰ মৃত্যু কথা পাহৰি অশ্বত্থামাৰ সেই অৱস্থাটো দেখি দ্ৰৌপদীৰ বেছি দুখ লাগিবলৈ ধৰিলে। আৰু দুখত কি কৰিলে, ভাবিছে যে মই যেনেকৈ মোৰ পুত্ৰকেইটিৰ দুখত কান্দি আছোঁ দেহি ঐ,
অশ্বত্থমাৰ যদি মৃত্যু হয় তেতিয়া অশ্বত্থমাৰ মাতৃ গৌতমীৰো মোৰ দৰে অৱস্থা হ'ব। এক মহীয়সী নাৰীৰ মহান চিন্তা। আজিৰ পৰিৱেশত আমাৰ আইসকলৰ চিন্তা তেনেকুৱা হ'বনে? কেতিয়াও নহয়। মোৰ ল'ৰাই যি কৰে মোৰ তাৰ কথা, তই তাক গালি পাৰিবলৈ কোন? আমাৰ আজিৰ অৱস্থাটোত পিতৃ মাতৃসকলৰ চিন্তা হ'ব কিন্তু এনেকুৱা। আৰু ভাগৱতে আমাক নৈতিক শিক্ষা দিছে যে এজন মুমূৰ্ষ অৱস্থাত নিজৰ সন্মুখত উপস্থিত হোৱা সেই ব্যক্তিজনক নিজৰ সমস্যাটোৰ কথা কৈ তেওঁক দুখ দিবা নে তেওঁৰ দুখৰ বুজ লৈ তেওঁক তুমি দুখৰ পৰা পৰিত্ৰাণ পাবলৈ উপায় দিবা? কোনটো কৰিবা? ভাগৱতে আমাক নীতি জ্ঞান প্ৰদান কৰিছে। আৰু দ্ৰৌপদীয়ে কোনটো কৰিলে? এ ৰাম হাহাকাৰ কৰি গুৰুৰ পুত্ৰক প্ৰণামিলা পাৱচুই মেলা মেলা বান্ধ ইহান দুখেষে অধিকে উধাই জুই। যে বান্ধনটো খুলি দিবলৈ ক'লে আৰু গুৰুৰ পুত্ৰৰ চৰণ চুই সেৱা কৰিলে যে তোমালোকে এওঁ মোক যিটো দুখ দিলে মোৰ পুত্ৰকেইটাক বধ কৰি, কিন্তু এওঁক বান্ধি আনি তোমালোকে মোক তাতোতকৈ বেছি দুখ দিছা, এই বুলি ভীম অৰ্জুনলৈ চাই ককৰ্থনা কৰিছে। মই যে নমৰো পুৰী পুত্ৰ শোকে অগণিহিয়াদ হয় আহান অৱস্থা শুনি সিমতই গৌতমীতে জীৱে জীয়। মই বাৰু খন্তেক ধৈৰ্য ধৰি আছোঁ মোৰ পুত্ৰকেইটাৰ মৃত্যুৰ বাবে, কিন্তু অশ্বত্থমাৰ যদি মৃত্যু হয় গুৰু পত্নী গৌতমী কিন্তু এই সংসাৰত জীয়াই নাথাকিব। এই বুলি কৈ কৈ স্বামী ভীম আৰু অৰ্জুনক উপদেশ দিছে তোমালোকে এওঁক এৰি দিয়া। আৰু ভাগৱতে সেইকাৰণে দ্ৰৌপদীৰ এই মহান গুণক স্মৰণ কৰি ৰাম দ্ৰৌপদীৰ সেন হৃদয় সদয় দেখিয়া যত মহন্ত সাধু সাধু সতী ধন্য ধন্যমতী বুলি সবে প্ৰশংসন্ত। দ্ৰৌপদীৰ এই উত্তম মানসিকতাৰ বাবে, এই উত্তম চিন্তাৰ বাবে, এই উত্তম গুণৰ বাবে সমস্ত সভাসদবৰ্গ পাৰিষদবৰ্গই দ্ৰৌপদীক সাধু সাধু বুলি, ধন্য ধন্য বুলি, সতী সতী বুলি প্ৰশংসাৰে উপচাই পেলাইছে। তাৰ পাছত পুত্ৰ বধি দ্বিজ আহাংকু ক্ষমিলা নমিলাহা তুমি মাও তোমাৰ সমান শান্তি নেদেখিব কৰিলা খেন আৰৱ। তোমাৰ নিচিনা শান্তি সতী সাধ্বী দ্বিতীয় এগৰাকী সংসাৰত হয়তো নোলাব। এই বুলি মহান ঋষিসকলে সভাসদবৰ্গই পাৰিষদবৰ্গই দ্ৰৌপদীক প্ৰশংসা কৰিছে। তাৰ পাছত তিনিজনৰ কথা কৃষ্ণই ক'লে অশ্বত্থমাক মাৰি পেলাব লাগে, এনেকুৱা অপৰাধীক জীয়াই ৰাখিব নালাগে। ভীমেও ক'লে মাৰিব লাগে, যুধিষ্ঠিৰেও ক'লে মাৰিব লাগে, কিন্তু দ্ৰৌপদীয়ে ক'লে মাৰিব নালাগে, খুলি দিয়া। তেতিয়া অৰ্জুনে কি কৰিছে? তিনিওজনৰে কথা ৰক্ষা কৰিছে। ৰাম দেখি কৃষ্ণে বেকত কৰিলা চাৰি হাত ভাংগন্ত কণ্ডল দুয়ো এৰাউত পাত। কৃষ্ণই চতুৰ্ভুজ ৰূপ ধাৰণ কৰি তেওঁলোকৰ মাজত হোৱা বাক বিতণ্ডাৰ খাম কটালে। আৰু খাম কটাই কি বুলি প্ৰকাশ কৰিছে? দুয়ো হাতে দুই কুনি বৰ্তাই লাজ দুৰাই বুলিলা বচন পাছে অৰ্জুন কচাই। দ্ৰৌপদীৰ বচন কিমতে পৰে ৰক্ষা কোন বুদ্ধি ৰাখিবা ভীমৰ মহাকক্ষা।
ভীমে ক'লে ইয়াক মাৰিব লাগে, দ্ৰৌপদীয়ে ক'লে ইয়াক খুলি দিব লাগে। কৃষ্ণই এটা সময়ত কৈছিল এনেকুৱা অপৰাধীক জীয়াই ৰাখিব নালাগে, মাৰিবই লাগে। অৰ্জুনৰ ফালে চাই কৈছে, এতিয়া কি কৰা অৰ্জুন? তিনিওজনৰ কথা ৰক্ষা হ'ব লাগিব, উপায় এটা উলিওৱা। তেতিয়া অৰ্জুনে কি কৰিছে? ৰাম বুলিলা আপুনি শিৰ কাটিব পূৰ্বতে, তিনি কথাৱে ৰক্ষা পৰে কেন মতে, মিলিল সংকট সখী শুনিও উপায়, যুধিষ্ঠিৰ ৰাজাৰ বুজিও অভিপ্ৰায়। সেই ধনঞ্জয়, মই তোমাক কৈছিলোঁ ইয়াৰ শিৰোমণি ছেদন কৰিব লাগে, আৰু ভীমে মাৰিবলৈ কৈছে, দ্ৰৌপদীয়ে নাকাটিবলৈ কৈছে, নামাৰিবলৈ কৈছে। তিনিওজনৰ কথা ৰক্ষা হোৱাকৈ উপায় এটা উলিওৱা। আৰু যুধিষ্ঠিৰৰো যিহেতু এইটোৱে মত, তেতিয়া কি হৈছে? ও মনে গুণী ধনঞ্জয়, পাইলা উপদেশ, চূড়ামণি সহিতে কাটিলা তাৰ কেশ, বান্ধ কাটি দেশৰ খেদাইলা ঢংকা মাৰি, অৰ্জুনক সাধুৰ বাদ বুলিলা মুৰাৰী। অৰ্জুনক আকৌ সাধু সাধু বুলি কৃষ্ণই প্ৰশংসা কৰিলে। তিনিওজনৰ কথাই ৰ'ল। তাৰমানে কৃষ্ণই কৈছিল চূড়ামণি কাটিব লাগে, ভীমে কৈছিল ইয়াৰ ডিঙিটোকে কাটি পেলাব লাগে, যদি দ্ৰৌপদীয়ে ক'লে নহয় ইয়াক মাৰিব নালাগে, মুক্ত কৰি দিব লাগে। আৰু তিনিওজনৰ কথা ৰক্ষা হোৱাৰ এটাই উপায়, সেইটো হ'ল মুণ্ডন। চূড়ামণি সহিতে কেশ মানে চুলিবিলাক খুৰাই দিলে, মানে মুণ্ডন কৰি দিলে। মুণ্ডন মৃত্যু সমপৰ্যায়ৰ এটা শাস্তি, মুণ্ডন কৰ্মটো। যদি ভাগৱতৰ প্ৰথম স্কন্ধতে অশ্বত্থমাই কৰা অপৰাধৰ শাস্তি মুণ্ডনটো শুদ্ধ সত্য ভাগৱতৰ মতে, তেতিয়াহ'লে প্ৰকৃতিৰ নিয়ম জন্ম হ'লে মৃত্যু, ধ্ৰুৱ সত্য হোৱাৰ পাছতো পিতৃ মাতৃৰ মৃত্যু হ'লে সন্তানে কিয় মুণ্ডন কৰে? সন্তানেতো মুণ্ডন কৰিব নালাগে, কাৰণ সন্তানেতো মাৰ মাৰি মৰা নাই পিতৃক। তেনে ক্ষেত্ৰত সন্তানে মুণ্ডন কৰাটো শাস্ত্ৰসন্মতে যুক্তি আছে, সঁচা নে মিছা এই কথাটো আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। ভাগৱতে কৈছে অশ্বত্থমাই শুই থকা অৱস্থাত দ্ৰৌপদীৰ 5জন পুত্ৰক শিৰচ্ছেদ কৰিছিল, সেইটো চূড়ান্ত অপৰাধ, শাস্ত্ৰই কৈছে। তেনেকুৱা অপৰাধত মুণ্ডন কৰাটো উপযুক্ত শাস্তি, কিয়নো গুৰুপুত্ৰ তাক মাৰিব নোৱাৰি। ঠিক তেনেকৈ পিতৃৰ মৃত্যুৰ বাবে পুত্ৰ কেতিয়াও জগৰীয়া নহয়, কাৰণ জন্ম হৈছোঁ যেতিয়া আমাৰ মৃত্যু নিশ্চিত, মাত্ৰ সময় পাৰ্থক্য আছে, কোনোবা এদিন আগ, কোনোবা এদিন পাছ, প্ৰকৃতিৰ নিয়ম। তেনে ক্ষেত্ৰত পুত্ৰই আকৌ মুণ্ডনৰূপী শাস্তিটো পাবৰ বাবে কি প্ৰয়োজন? সেইটোতো সমাজৰ দৰ্শন হ'ব নালাগে। গতিকে শাস্ত্ৰৰ দৰ্শন আছে ক'ৰবাত, আৰু আপুনি আমি সমাজ ব্যৱস্থাত শাস্ত্ৰ পঢ়ি পঢ়ি নীতি নিয়ম কৰ্মক ধৰ্ম হিচাপে পালন কৰি আছোঁ অন্য ক'ৰবাত। এৰাম মুণ্ড মুণ্ডি সৰ্বস্বক কৰিলা আগ্ৰহ, নিকালিয়া দেশৰ ভাংগিলা তাৰ গহ, দুষ্ট ব্ৰাহ্মণৰ দণ্ড এহি হে বিহিত, জানিলা ধৰ্মৰ তত্ত্ব ভৈলা কৃত কৃত
এনেকৈ অধৰ্মৰ ওপৰত ধৰ্মৰ প্ৰভুত্ব বিস্তাৰ হ'ল, ধৰ্মও ৰক্ষা হ'ল, অপৰাধীৰো শাস্তি হ'ল। এনেধৰণে এটা উত্তম সিদ্ধান্তৰ মাধ্যমেৰে দুই কুল ৰক্ষা হৈ গ'ল। দেখোন তয়ৰ মিত্ৰ সিনছে যেন শৰীৰত কোন ইটো বুলি শিশু গুণন্ত মনত আছিলন্ত্ৰ কটুখন চাই নেত্ৰ ভৰি ভৈলয়ন্ত ধ্যান পাছে আগতে শ্ৰীহৰি শিশু জীৱে জানি সতী ভৈলা ভয়হীন ভয় গৈল গৃহে মাধৱক কৰি প্ৰদক্ষিণ চলিবাক যা শান্ত কৃষ্ণ কুন্তীহে নজানি হলুতক মুখে দুখে বুলিলন্ত বাণী হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলা আৰু সাক্ষাৎ দৈৱকী নন্দন নন্দ কুমাৰ গোবিন্দ নমো নমো মুকুন্দ ৰণয় ৰবিন্দ নমো নাভি পংকজ পংকজমালাধাৰ নমো নেত্ৰ পংকজ পংকজ পাৱজাৰ হে ৰাম নমো ভকতৰ চিত্ৰ বিত্তয় অধিষ্ঠাতা দুৰ্গতি তাৰক মূৰ তুমি পিতা মাতা। খুব সুন্দৰভাৱে বাপজনাই পাঠ আগবঢ়াই নিছে আৰু আমাৰো জ্ঞান সীমিত পদবন্ধে প্ৰকাশ কৰিছে যে কুৰুক্ষেত্ৰ যুদ্ধৰ সমাপ্তিৰ পাছত অশ্বত্থামাৰ মুণ্ডন, অশ্বত্থামাৰ মুণ্ডনৰ পাছত ভগৱন্ত কৃষ্ণ তত্ত্বই হস্তিনাপুৰৰ পৰা স্বধাম দ্বাৰকালৈ উভতি যোৱাৰ প্ৰস্তুতি কৰিছে আৰু উভতি যাবলৈ প্ৰস্তুতি কৰি পঞ্চ পাণ্ডৱৰ পৰা বিদায় লৈছে আৰু পাণ্ডৱ জননীৰ কুন্তীৰ ওচৰত গৈ উপস্থিত হৈছে আৰু কুন্তীক সেৱা নিবেদন কৰিছে, পেহী মোৰ কৰ্ম ইতিমধ্যে হস্তিনাপুৰত সমাপ্ত হ'ল আৰু মই দ্বাৰকা অভিমুখে যাত্ৰা কৰিব বিচাৰোঁ, তুমি আজ্ঞা দিয়া মাতা। তেতিয়া কুন্তীয়ে প্ৰকাশ কৰিছে যে ইমান দিনে এজনী চৰাই নিজৰ পোৱালীকেইটাক বিপদ আপদৰ পৰা নিজৰ পাখি দুখনে ঢাকি ৰখাৰ নিচিনাকৈ প্ৰত্যেক বিপদ আপদতে হে কৃষ্ণ তুমি মোৰ পুত্ৰকেইটিক ৰক্ষা কৰি আছিলা আৰু এতিয়া তুমি মোৰ পৰা আজ্ঞা বিচাৰিছা দ্বাৰকা অভিমুখে যাত্ৰাৰ বাবে। মই তোমাক যোৱা বুলিও ক'ব নোৱাৰোঁ, কিয়নো মোৰ পুত্ৰসকল বিপদত পৰিব।
কিন্তু নাযাবা বুলিও নকওঁ, কিয়নো যদুবংশ বিপদহে পৰিচালিত হ'ব। গতিকে দুইকুল ৰক্ষা কৰি তুমি যোৱা নোযোৱা সিদ্ধান্ত তুমি নিজেই ল'বা। এইবুলি মাতৃ কুন্তীয়ে কৃষ্ণক সেৱাভাগ নিবেদন কৰিলে। আৰু তাৰ পাছত কৃষ্ণদত্তই প্ৰকাশ কৰিলে, পেহী মই যোৱাৰ আগত তোমাক কিবা এটা দি থৈ যাব বিচাৰোঁ, কোৱাচোন পেহী তোমাক কি লাগে। তেতিয়া কুন্তীয়ে সেৱাভাগ নিবেদন কৰিলে যে সুখ প্ৰত্যেক জীৱৰে কাম্য, আৰু সুখৰ মাজত থাকিলে জীৱই সদায় ইখতত্ব তোমাক পাহৰি যায়। সেইকাৰণে সেই কৃষ্ণ পৃথিৱীত যিমান দুখ আছে সমস্ত দুখ তুমি মোৰ শিৰত বৰিখন কৰা, যাতে প্ৰত্যেক মুহূৰ্ততে মই তোমাক মনত পেলাই থাকিব পাৰোঁ। আৰু ভাগৱতে কুন্তীৰ স্তুতিৰ জৰিয়তে এই চূড়ান্ত সিদ্ধান্তটোকে আমাক প্ৰদান কৰিছে। আমি ৰাতিপুৱা বিচনাৰ পৰা শুই উঠাৰ লগে লগে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওদিশে ধাৱমান হওঁ, লক্ষ্য উদ্দেশ্য এটাই, সেইটো হ'ল কেৱল সুখ। কিন্তু পাঠ্যপুথিৰ মাধ্যমেৰে আমাৰ জ্ঞাত সুখ সুখ বুলি নৰ এনে বলিয়া, নেদেখিলে সুখ মুখ মাথো দুখ পায়া। সুখ সুখ বুলি মানুহবিলাক এনেই বলিয়া, সুখৰ পাছত দৌৰোতে পায় মাথো দুখৰ উপৰি দুখ। যদি সুখৰ পাছত দৌৰোতে দুখ পাওঁ, ভাগৱতে কুন্তীৰ স্তুতিৰ জৰিয়তে প্ৰকাশ কৰিছে দুখৰ পাছত সদায় দৌৰিবলৈ চেষ্টা কৰা, তুমি সদায় সুখ লাভ কৰিব পাৰিবা। এইটোৱে হ'ল ভাগৱতৰ বিপৰীত দৰ্শন। সুখ বিচাৰিলে দুখ পাবা, তেতিয়াহ'লে দুখকে বিচাৰাচোন, নিশ্চয় সুখ পাবা। এইটোৱে হ'ল ভাগৱতৰ দৰ্শন। আৰু যেতিয়া কুন্তীয়ে এই স্তুতিভাগী কৰিছিল যে আন ধৰ্মক নযাওক মূৰ মতি, তোমাৰ চৰণে যেন থাকোক ভকতি, আন দেৱ ধৰ্মৰ প্ৰতি যাতে মোৰ কোনো দিন মনটো নাযায়, কেৱল তোমাৰ নাম তোমাৰ চিন্তাৰ প্ৰতিহে যাতে মোৰ মনটো স্থিতা অৱস্থাত থাকে, তুমি মোক এইকণ কৃপা কৰিলেই হ'ব কৃষ্ণ। আৰু যেতিয়াই স্তুতি কৰিছিল তেতিয়া কুন্তী সধৱা আছিল নে বিধৱা আছিল? তেতিয়া কুন্তী প্ৰকৃততে বিধৱা আছিল, অৰ্থাৎ তেওঁৰ স্বামী পাণ্ডু তেতিয়া ইহ সংসাৰত নাছিল। আৰু কুন্তীৰ সেই স্তুতিভাগী কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থৰ আদিতে শ্লোক হিচাপে নিবন্ধিত কৰিছে। কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নমো নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নম। এনেধৰণে সেই শ্লোক ভাগি গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থৰ আদিতে সন্নিৱিষ্ট কৰিছে, নিবন্ধিত কৰিছে। আৰু মাধৱ গুৰুজনায়ো নামঘোষা শাস্ত্ৰত সেই একেভাগী শ্লোককে পদ ভাঙনি কৰি প্ৰকাশ কৰিছে। হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি, নমো নন্দ গোপৰ কুমাৰ, কৃপাময় শ্ৰী গোবিন্দ তজু পদয় ৰবিন্দ, কৰোময়ী লক্ষ নমস্কাৰ, পদ্ম সমনাভিজাৰ প্ৰণামো বাৰম্বাৰ, নমো দিব্য পদ্মমালাধাৰী, নমো পদ্ম সমনেত্ৰ পদজাৰ শতপত্ৰ,
নমো ভকতৰ ভয় হাৰি বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট কংস চানুৰাদি বিমৰ্দন দৈৱকী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ তোৱা পাৱে কৰোঁ বন্দন ৰাম তোৱা পাৱে কৰোঁ বন্দন। যদি এইটো সত্য বুলি আমাৰ মনে ধৰে, সঁচা বুলি হৃদয়ৰ অনুভৱ জাগৃত হয়, তেতিয়াহ'লে সংসাৰ ধৰ্ম পালনত এগৰাকী বিধৱা মাতৃয়ে বংশত বয়সৰ ফালৰ পৰা ডাঙৰ হোৱাৰ পাছতো মাংগলিক কাৰ্যত সেই বিধৱা গৰাকীক কিয় সেই কাৰ্যভাগীৰ পৰা বঞ্চিত কৰা হয়? ভাগৱতেতো আমাক সেইটো দৰ্শন দিয়া নাই। নোৱাই তোলনি বিয়া যেতিয়া শান্তি বিয়া হয় এগৰাকী কন্যাৰ, তেতিয়া বিধৱা হোৱাৰ বাবে বৰমাকক সেইটো কৰ্মৰ পৰা বিৰত ৰখা হয়। এইটো কেতিয়াও শাস্ত্ৰসন্মতে শুদ্ধ কৰ্ম নহয়। জীৱৰ কোনো জাত নাই, জীৱৰ এটাই জাত, সেইটো হ'ল কেৱল জীৱ। ভকতৰ কোনো জাত নাই, সেইটো হ'ল কেৱল ভকত। ঈশ্বৰৰ জাত নাই, কেৱল ঈশ্বৰ। এই তিনিটা বস্তুৰ জাত নাই। গতিকে তিনিটা বস্তুৰ জাত বিচৰাটো আমাৰ ভুল। জীৱৰ জাত নাই, মতা নে মাইকী, ঈশ্বৰৰ জাত নাই, ভকতৰ জাত নাই। তিনিটা বস্তুৰ যদি জাত নাই বুলি শাস্ত্ৰই কৈছে, তেতিয়াহ'লে তাৰ পাছতো আমি সংসাৰ ধৰ্ম পালনত সেইবিলাক বিচাৰি থকাটোৱে হ'ল আমাৰ জ্ঞানী মনুষ্যৰ অপৰাধ। এনেকৈ কুন্তীয়ে ভগৱন্তৰ আশীষ ধন্য হৈছে আৰু আমি সমস্ত জনাৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। তাৰ পাছত ভগৱন্ত পুৰুষে গৈ নিজৰ ধাম দ্বাৰকাত উপস্থিত হৈছে। তাৰ পাছত কি হ'ল পদে আমাক ক'ব। এ ৰাম ঈশ্বৰ ইচ্ছাক কোনে কৰিবে নিৰোধ ভীষ্মৰ মুখে অংক কৰাইব প্ৰবোধ। কৃষ্ণ। তাৰ পাছত যুধিষ্ঠিৰৰ ৰাজসিংহাসনত আৰোহণ, আৰু যুধিষ্ঠিৰে ৰাজসিংহাসনত আৰোহণ কৰিবলৈ লৈ চিন্তা কৰিছে যে মই গোত্ৰ হত্যা কৰিলোঁ, বংশ ধ্বংস কৰিলোঁ, সুদৰ বন্ধুবৰ্গক ভাতৃবৰ্গক হত্যা কৰিলোঁ, যুদ্ধত মাৰিলোঁ। গতিকে এয়া মোৰ অপৰাধ হ'ল। এই অপৰাধৰ প্ৰায়শ্চিত্তৰ বাবে যুধিষ্ঠিৰে শাস্ত্ৰসন্মতে বিভিন্ন কৰ্ম কৰিলে। যেনে ভাগৱতৰ দৰ্শন ঋষিমুনিসকলে প্ৰকাশ কৰিছিল ৰজা পৰীক্ষিতৰ আগত যে কতো বোলে কৰ্ম কৰা, কতো বোলে জ্ঞান মাৰ্গক আশ্ৰয় কৰা, কতো বোলে যজ্ঞ কৰা, কতো বোলে দান দক্ষিণা দিয়া আদি বিভিন্ন ধৰণৰ শাস্ত্ৰসন্মত ঋষিমুনিসকলৰ উপদেশক যুধিষ্ঠিৰে আশ্ৰয় কৰিল, যদিও তেওঁ মন কিন্তু শান্তি নহ'ল। আৰু চিন্তা কৰি কৰি বুজি পালে সকলোখিনি কৃষ্ণৰ কুটচালি, কৃষ্ণৰ কুমন্ত্ৰণাৰ বাবে অৰ্জুনে সহোদৰসকলক ধ্বংস কৰিলে আৰু তাৰ পাপৰ ভাগিদাৰ ময়ো হ'ব লগা হ'ল। আৰু কৃষ্ণক ককৰ্থনা কৰিলে। আৰু লগে লগে কৃষ্ণই চিন্তা কৰিলে যে মই ক'লেনো ক'ত মানিব আৰু। গতিকে কৃষ্ণই এটা উপায় উলিয়ালে। যিহেতু অৰ্জুনৰ শৰৰ আঘাতত
পিতামহ ভীষ্মৰ যিহেতু ইচ্ছা মৃত্যু আছিল, সেইকাৰণে অৰ্জুনৰ শৰৰ আঘাতত শৰবিদ্ধ হৈ শৰসজ্জাত পৰি আছিল ভীষ্ম। তেতিয়াও ভীষ্মৰ মৃত্যু হোৱা নাই। কৃষ্ণই চিন্তা কৰি পঞ্চপাণ্ডৱ, কুন্তী সমস্তকে দ্ৰৌপদীৰ সহিতে পৰম জ্ঞান দিবৰ বাবে ভীষ্মৰ কথাটো চিন্তা কৰিলে যে ভীষ্ম এজন পৰম বৈষ্ণৱ, সেইকাৰণে বৈষ্ণৱ ভীষ্মৰ মুখেৰে পঞ্চপাণ্ডৱৰ সহিতে সমস্তকে জ্ঞান দিয়া যাওক। মই ক'লেনো ক'ত মানি ল'ব ইহঁতি, এইবুলি কৃষ্ণই বুদ্ধিটো উপায়টো চিন্তা কৰি সেই শৰসজ্জাত পৰি থকা কুৰুক্ষেত্ৰ যুদ্ধৰ মাজত ভীষ্মৰ ওচৰলৈ সমস্তজনাকে লৈ যোৱাটোকে সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষ্ণ। ৰাম হেন মনে মানিলন্ত ঈশ্বৰ মাধৱে, গৈলা কুৰুক্ষেত্ৰ কপান দ্ৰৱসবান ধবে। কুন্তী আদি কৰি নাৰী সবে গৈলা লৰি, মহাভাগৱত ভীষ্ম যথাছে পৰি। দেখিলা ভীষ্মক শৰ শয্যাত আশ্ৰন্তে, যেন পুৰন্দৰ পাত ভৈলা স্বৰ্গহন্তে। যত দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি, নাৰদ প্ৰমুখ্যে তৈতয় মিলিলা ঋষি। ব্যাস শুক বশিষ্ঠ মুখ্যে ঋষি ৰাজ, ভীষ্মৰ আগত বহি পাতিলা মাজ। সবাকো কৰিলা পূজা যাক যেন বিধি, কৃষ্ণক দেখিয়া যেন পাইলা ন নিধি। সাদৰে আগত আনি বৈশাইলা আসনে, পাদ্য অঘ্য ধূপ দীপ দিলা সবে মানে। ভীষ্মৰ অৱস্থা দেখি হলুতক মুখে, কাষতে আচন্ত পাঞ্চু ভাই মহা দুখে। কুন্তী সত্যৱতী আদি কান্দৈ নাৰীগণে, দেখিয়া ভীষ্মৰ মৰ্ম চৰি গইল মনে। লুটকা চঞ্চল আখি আতি অনুৰাগে, বুলিলা সবাকো বাক্য ভীষ্ম ভাগে। পৰম ধৰ্মিষ্ঠ পাঞ্চু কৃষ্ণ সন্মুখ, ইহে মহা কষ্ট তোৰা সবে পাইলা দুখ। হা মাও কুন্তী তোমা কেহে কৰো খেদ, পাণ্ডুৰ মৰণে দুখ পাইলা বিচ্ছেদ। এহি পাঞ্চ পুত্ৰ গয়া কৰিলা বিদেশ, ধৃত দুষ্ট ধৃত ৰাষ্ট্ৰে নিদি লেক কোন ক্লেশ। জানো নাই তো দুখ
লিখিত তোমাৰ কালে ঘটাইলে কৱাসি ইহব নিকাৰ ঈশ্বৰকা লেখে হৰে জগতৰে আয়ু সংসাৰত ভ্ৰমাৱৈ মেঘক যেন বায়ু ধন জন জীৱনতি লেক কৰে চন্ন কালকতৰ কিবে হেন নাহিয়ে কুজন অতি ঘ তনকু ঘ তাৱে কালে আনি পৰম সহ্যই যে শুনা সবে প্ৰাণী জৈত ধৰ্ম ৰাজা গদা পানী বিকুদৰ ধনঞ্জয় যথাত গান দিব ধনু ধৰ পৰম সুহৃদ কৃষ্ণ জৈত ভাষদ দেখি আশ্চৰ্য কিনো তথাতো পদ ধৰ্মিষ্ঠ বলিষ্ঠ ধনু ধৰ কিছু নুই যেহি কৰে ঈশ্বৰে সি শেষত হুই ঈশ্বৰ চেষ্টাক জানে কেম নমহন্তে ব্ৰহ্মাহৰু মোহ যাই যাক বিচাৰন্তে চিনাইবে লাগিলা ভীষ্মে মেলি আঙ্গুলি এহেন্তে ঈশ্বৰ কৃষ্ণ কালুৱাংক বুলি সম্প্ৰতি আচন্ত হুয়া দ্ৰৈৱ কীৰ্তনয় আন্ত্ৰে হুই জগতৰে সৃষ্টি স্থিতি লয় কৃষ্ণ পঞ্চপাণ্ডৱক ভগৱন্ত ইক্ষতত্ব কৃষ্ণদেৱে পৰম জ্ঞান দিবৰ বাবে সৰসজ্জাত পৰি থকা ভীষ্মৰ সন্মুখত যেতিয়া উপস্থিত হ'ল ভীষ্মই সবাৰো প্ৰতি দৃষ্টি দি ভীম অৰ্জুন নকুল সহদেৱ যুধিষ্ঠিৰক প্ৰশংসা কৰিছে যে তোমালোকে প্ৰকৃততে ধৰ্মৰ পক্ষত থকাৰ বাবে তোমালোকৰ জয় নিশ্চিত আৰু কুন্তীৰ ফালে চাই প্ৰকাশ কৰিছে তুমি বৰ সুযোগ্য সন্তান জন্ম দিলা যদিও তোমাৰ স্বামী পাণ্ডুৰ মৃত্যু হ'ল তথাপিতো তুমি এই যোগ্য পুত্ৰকেইটিকে বুকুত সাৱটি বাকীখিনি সময় সুন্দৰভাৱে সুখে সন্তোষে পাৰ কৰিব পাৰিবা গতিকে দুষ্ট ধৃতৰাষ্ট্ৰৰ যি তোমালোকৰ প্ৰতি ব্যৱস্থা আশ্ৰয় কৰিছিল ধৃতৰাষ্ট্ৰই যি নীতি শাস্ত্ৰমতে পালন কৰা নাছিল ধৃতৰাষ্ট্ৰই তোমালোকৰ প্ৰতি সেই সমস্তখিনি দুখ চিন্তা তোমালোকে মনৰ পৰা এৰি পেলোৱা কিয়নো ঈশ্বৰৰ ইচ্ছাক মহন্ত হ'লেও জানিব পৰা শক্তি যিহেতু নাই আৰু অন্য হাতেদি ব্ৰহ্মা শিৱ ইন্দ্ৰও ঈশ্বৰৰ মোহত মায়াত আবদ্ধ হৈ যায় আৰু সেইজন ঈশ্বৰ আন কোনো নহয় তোমাৰ সন্মুখত তোমালোকৰ কাষত থকা
এইজন ঈশ্বৰ, এইজন কৃষ্ণ, এইজনে কাল আৰু এইজন সাম্প্ৰতি দৈৱকীৰ পুত্ৰ কৃষ্ণৰূপে এই ধৰাধামত আহি অৱতৰণ হৈ আছে। গতিকে তোমালোকৰ পৰম সৌভাগ্য, এনে এজন সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ইশ তত্ত্বৰ সান্নিধ্য তোমালোকে লাভ কৰিছা। আৰু মই জানো যে মোৰ ইচ্ছা মৃত্যুৰ প্ৰাক মুহূৰ্তত মই এওঁক দৰ্শন কৰি যাব পাৰিম। আৰু সেইকাৰণে ভকত বৎসল হৰি কৃষ্ণ তত্ত্বই আহি তোমালোকক উপদেশ দিয়াৰ চলেৰে দুইকুল ৰক্ষা কৰি মোৰ ইচ্ছাও পূৰণ কৰিছে। আৰু যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱৰ যি ধৰ্মৰ পৰা বিচলিত হোৱাৰ মানসিকতা, তাকো সুদৃঢ় বিশ্বাসে আমাৰ দ্বাৰা তোমালোকক বিশ্বাস দিওৱাৰ যি ব্যৱস্থা ভকত বৎসল হৰি কৃষ্ণ তত্ত্বই এয়া সুন্দৰভাৱে পালন কৰিছে। গতিকে তোমালোক বিচলিত নহ'বা। তোমালোকৰ লগত ইশ তত্ত্ব সদায় সহায়ৰ বাবে প্ৰকাশমান হৈ থাকিব। যাক কোৱা হৈছে ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। য'তে কৃষ্ণ ততে ধৰ্ম, য'তে ধৰ্ম ততে কৃষ্ণ, আৰু য'তে কৃষ্ণ ততে জয়। এয়াই হ'ল শাস্ত্ৰসন্মত সিদ্ধান্ত।